ওম নমঃ শিৱায় নমস্কাৰ বন্ধু বান্ধৱীসকল মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল মেঘ ৰাশি কফি খোৱা এৰি দিয়ক বিশেষকৈ হৃদৰোগীসমূহ নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে যি আপোনাক আৰ্থিক লাভ দিব পাৰে আপুনি বন্ধু বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে কিন্তু গাড়ী চলোৱা সময়ত অধিক সাৱধান থাকক আপোনাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ পাৰে জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পছন্দৰ কাম কৰিব সফল হ'ব আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগীয়ে বহুত চেষ্টা কৰিব পাৰে ঘৰৰ যিকোনো সদস্যই আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যাৰ আলোচনা কৰিব পাৰে আপুনি তেখেতক উচিত উপদেশ দিব পাৰে চিকিৎসা নাইবা নিৰাময় ওম ব্ৰু বুদ্ধায়ে নমঃ মন্ত্ৰৰ জাপ পুৱা গধূলি 11 বাৰ কৰিলে স্বাস্থ্য ভালে থাকিব বিগ ৰাখি আজি ফূৰ্তি আৰু নিজৰ পছন্দৰ কাম কৰাৰ দিন জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয় আজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তিত্বৰ ৰহস্য জানিব পাৰে জীৱনসংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব ঘৰৰ বাহিৰত থকা লোকসকলৰ আজি ঘৰৰ কথা বহুত মনত পৰিব নিজৰ মনটোক বুজাবলৈ আপুনি আজি ঘৰৰ মানুহৰ লগত সময় অতিবাহিত কৰিব শিকক চিকিৎসা নাইবা নিৰাময় আৰ্থিক লাভৰ বাবে সদায় তিলৰ তেলৰ চাকি জ্বলাওক মিথুন ৰাশি মনত জমা হৈ থকা সমস্যা অথবা অসুবিধাসমূহ প্ৰকাশ নকৰিলে মানসিকভাৱে হতাশ হৈ যাব পাৰে আপুনি আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব এই সময় এই কথাটো বুজাৰ সময় যে খং পাগলামিৰ প্ৰথম স্তৰ আৰু ইয়াক আপোনাৰ প্ৰত্যেক দিশেদি হানি কৰিব পাৰে আৰু আপোনাক লোকচানৰ মুখত পেলাব পাৰে আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাব দিন ভাল যাব বেলেগৰ লগত নিজৰ বাবেও সময় উলিয়াব পাৰিব আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তিশালী বুলি আজি অনুভৱ কৰিব কাৰণ আপোনাৰ জীৱনসংগীৰ ব্যৱহাৰে আপোনাক এই অনুভৱ কৰাব এই দিনটো বন্ধু অথবা পৰিয়ালৰ লগত শ্বপিং কৰিবলৈ গৈ অলপ ফূৰ্তি কৰাৰ অকল নিজৰ খৰচৰ প্ৰতি মন দিয়া উচিত হ'ব চিকিৎসা নাইবা নিৰাময় ৰঙা বস্ত্ৰ কন্যাক দান কৰিলে আপোনাৰ আৰ্থিক স্থিতি উন্নতি লাভ হ'ব কৰ্কট ৰাশি আপোনাৰ সন্তানৰ সৰল মনোভাৱে আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহঁতৰ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হ'ব পাৰে ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱনসংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি প্ৰাগ বা শ্বপিং মললৈ ফুৰিব যাব পাৰে বৈবাহিক জীৱনৰ কিছুমান দায় দুখ থাকি যায় আজি আপুনি এইবোৰৰ সন্মুখীন হ'ব পাৰে আপুনি আধ্যাত্মিকতাৰ ফালে এক টান অনুভৱ কৰিব পাৰে আৰু যোগ কেম্পত যোগদান কৰিব পাৰে কোনো এক আধ্যাত্মিক কিতাপ পঢ়ক আৰু কোনোবা আধ্যাত্মিক গুৰুৰ প্ৰবচন শুনক চিকিৎসা নাইবা নিৰাময় আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে তামৰ পাত্ৰত পানী প্ৰাণ কৰক সিংহ ৰাশি আপোনাৰ আকাংক্ষাসমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা দৃঢ়তা হ'ব আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ'ব লাগে ৰোমাঞ্চৰ বাবে আগবঢ়োৱা পদক্ষেপে কামত নাহিবও পাৰে খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিত্ৰাণ কৰিবলগীয়া নহয় দীঘলীয়া সময়ৰ পৰা চলি থকা কাম কাজৰ হেঁচাই আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব পৰিয়ালৰ জীৱনৰ এক অভিন্ন অংগ আজি নিজৰ পৰিয়ালৰ লগত ফুৰাৰ আনন্দ ল'ব পাৰে চিকিৎসা নাইবা নিৰাময় ৰঙা কাপোৰত 2 মুঠি মচুৰ দালি বান্ধি লৈ কোনোবা দুখীয়া মানুহক আগবঢ়ালে আপোনাৰ ব্যক্তিগত পাৰিবাৰিক জীৱন সুখময় হ'ব
কন্যা ৰাশি প্ৰেম উদ্দীপনা সহানুভূতি আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনাসমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণসমূহ আপোনাৰ মাজত থাকি যায় তেতিয়াহ'লে এই গুণসমূহ যিকোনো সময়ত ধনাত্মকভাৱে প্ৰকাশ হ'ব। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব, এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আজি আৰু অলপ চেষ্টা কৰক, আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব কাৰণ আজি আপোনাৰ দিন। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰাৰ মূল ভূমিকা গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। মিডিয়াৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো ভাল হ'ব। চিকিৎসা নাইবা নিৰাময় আৰ্থিক অৱস্থা উন্নয়নৰ বাবে শুদ্ধ কটন কাপোৰ আৰু ভুজিয়া সদৃশ খোৱা বস্তু দুখীয়াৰ অথবা আৰ্থিকভাৱে অক্ষম মানুহৰ মাজত বিতৰণ কৰক। তুলা ৰাশি ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাদান কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। আপুনি আপোনাৰ ভাৱনাক নিয়ন্ত্ৰণ কৰাত জটিলতাৰ সন্মুখীন হ'ব পাৰে, কিন্তু ওচৰে পাজৰে থকা লোকসকলৰ লগত কাজিয়া নকৰি নহ'লে নিসংগতাই খুলি খাব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আপুনি ভাবে নেকি বিয়া অকুল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃতাৰ্থত অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। সৰু ভাইটিৰ লগত ফুৰিব যাব পাৰে, ইয়াৰ ফলত আপোনালোকৰ সম্বন্ধ বেছি কটকটীয়া হ'ব। চিকিৎসা নাইবা নিৰাময় ঘৰত শান্তি আৰু সুখ বনাই ৰাখিবৰ বাবে ভৈৰৱ মন্দিৰত গাখীৰ নিবেদন কৰক। বৃশ্চিক ৰাশি কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। যদি আপোনাৰ ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰিছে তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। আপুনি সৰু ল'ৰা ছোৱালী অথবা কাম অনুভৱী লোকৰ পৰা ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আজিৰ বতাহৰ এক চাৰ্টতে যেন প্ৰেমেই আৱৰি আছে। চকু খুলি চাওকচোন, আপুনি গোটেই পৃথিৱীখনে প্ৰেমৰ ৰঙৰ ৰঙীন হোৱা দেখিব। আজিৰ আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব কাৰণ আপোনাৰ জীৱনলগৰীয়ে আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিব। আজি আপুনি আৰামকৈ বিশ্ৰাম ল'ব নোৱাৰিব কাৰণ আপোনাৰ কিছুমান অতি বন্ধু আৰু আত্মীয়ই আপোনাৰ বিশ্ৰাম ল'ব নিদিব। অৱশ্যে প্ৰত্যেক মুদ্ৰাৰ এক ভাগ অংশও থাকে। এই সুযোগৰ ব্যৱহাৰ আপোনালোকৰ বন্ধুৰ এনাজৰী ভাল শক্তিশালী কৰিব পাৰে আৰু পিছত ইয়াৰ পৰা আপুনি লাভান্বিত হ'ব পাৰে। চিকিৎসা নাইবা নিৰাময় এটা সুখ শান্তিৰে ভৰা পাৰিবাৰিক জীৱন লাভৰ বাবে এক সুলভ পৰিমাণৰ কেশৰ খোৱা বস্তুত ব্যৱহাৰ কৰিব পাৰে। ধনু ৰাশি বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰসা কৰি আছে আৰু নিৰ্ণয় ল'ব বাবে স্পষ্ট চিন্তাধাৰা আৱশ্যকীয়। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰ আশংকা আছে। জীৱন সংগিনী আপোনাৰ ধূম্ৰপানৰ দৰে বদ অভ্যাস এৰুৱাৰ সময়ত বহুত সহায় কৰিব, লগতে আপোনাৰ প্ৰেৰণাৰ মুখ্য উৎস তেখেতেই হ'ব। আন বেয়া অভ্যাস এৰাবৰ বাবেও এয়াই ভাল সময় কাৰণ যেতিয়া মনোবল অটুট থাকে তেতিয়াই জটিল পদক্ষেপ লোৱা উচিত। বহুত কাম পৰি থকা স্বত্বেও আপুনি ৰোমাঞ্চকৰ ঘূৰা ফুৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব, কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। আজিৰ দিনটো বহুত বৰিং হ'ব পাৰে, সেইবাবে আপুনি আজি কিবা নতুন আৰু বিশেষ কৰি দিনটোক আগ্ৰহী কৰিব পাৰে। চিকিৎসা নাইবা নিৰাময় অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ কন্যাবোৰক সহায়ৰ হাত আগবঢ়াওক আৰু এনে কৰিলে এটা সুস্থ জীৱন লাভ কৰিব। মকৰ ৰাশি নিজৰ বেমাৰ বিষয়ে আলোচনা কৰা বাদ দিয়ক। এইবোৰৰ পৰা মনোযোগ দূৰ কৰিবলৈ আপুনি বেলেগ বস্তুৰ প্ৰতি ধ্যান দিয়া উচিত হ'ব কাৰণ ইয়াৰ বিষয়ে আপুনি যিমানে চিন্তা কৰিব সিমানেই আপুনি দুখ পাব। মা দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। জীৱনসংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব। নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়ক।
কি কষ্ট আৰু জীৱনৰ পৰা শিকি আজি এই পদ লাভ কৰিছে লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যাৰ সমূহৰ বাবে মন বেয়া নকৰিব প্ৰেমাস্পদ আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে ছাত্ৰসকলক পৰামৰ্শ দিয়া হ'ল যে বন্ধুত্বৰ খাতিৰত যিহতে যাতে সময় অপচয় নকৰে বন্ধু আহিব লগা সময়টো হ'ব কিন্তু পঢ়িবৰ বাবে এই সময় উপযোগী আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে অনুশাসন সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ ঘৰৰ বস্তু সুচাৰুৰূপে সজাই ৰাখিলে জীৱনত অনুশাসন আৰম্ভ কৰিব পাৰে চিকিৎসা নাইবা নিৰামৰ ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে শিৱ পূজন কৰক কুম্ভ ৰাশি কিছুমান মানুহে ভাবিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে কিন্তু এইখিনি কথা সত্যৰ পৰা বহু দূৰত অৱস্থান কৰে আপুনি নিজৰ শক্তি আৰু চোকা মগজুৰ বাবে যিকোনো কথা অথবা পাঠ কৰি সোনকালে আহৰণ কৰিব পাৰে যিসকল লোকে আজি পইচা বিনা কাৰণত খৰচ কৰিছিল সিহঁতে আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহঁতক পইচাৰ আৱশ্যক হ'ব কিন্তু সিহঁতৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰিব নিজৰ কথা প্ৰমাণ কৰিবলৈ গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে অৱশ্যে আপোনাৰ সংগীৰ বুজাবুজত আপুনি শান্ত হ'ব খালী সময়ত আজি আপুনি মোবাইলত ৱেব ছিৰিজ চাব পাৰে জীৱনসংগীৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপূৰ সময় পাব টিভিত চিনেমা চোৱা আৰু নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰা ইয়াতকৈ ভাল কাম আৰু কি হ'ব পাৰে যদি আপুনি অলপো চেষ্টা কৰে তেন্তে আজিৰ দিনটো বহুত ভাল ভাৱে পাৰ হ'ব পাৰিব চিকিৎসা নাইবা নিৰাময় আতৰ সুগন্ধি দ্ৰব্য ধূপকাঠি আদি নিজেও ব্যৱহাৰ কৰক আৰু অন্যৰ উপহাৰ স্বৰূপে দিয়ক বেলেগৰ মাজত বিতৰণ কৰক আৰু দান কৰক এনে কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব মীন ৰাশি আপোনাৰ উচ্চ আত্মবিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বত্তেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ'ব যদি পইচা আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হৈ থাকিব কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব সন্ধিয়াৰ সময়খিনি বন্ধুৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আটাইতকৈ ভাল সময় লগতে অৱসৰৰ দিনকেইটাৰ বাবে কিছু যোজনা বনিব পাৰে আপোনাৰ অসফলতাৰ পৰা আপুনি শিক্ষা লোৱা উচিত কাৰণ আজি আপোনাৰ মনৰ কথা প্ৰকাশ কৰিলে আপোনাৰ লোকচান হ'ব পাৰে যদি আপুনি আজি এনেই এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে তেন্তে আজিৰ দিনটো বহুত হতাশজনক হ'ব জীৱনসংগী আজি অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব আপোনাৰ দেউতা আজি আপোনাৰ বাবে বিশেষ উপহাৰ আনিব পাৰে চিকিৎসা নাইবা নিৰাময় কেঁচা গোটা হালধি বহমান পানীত প্ৰবাহিত কৰিলে আপোনাৰ প্ৰেম জীৱনৰ সকলো বাধা আৰু সমস্যা সমাধান হ'ব পাৰে